অসমীয়া জাতি এটা প্ৰফেশ্যনেল জাতি হিচাপে কেনেকৈ আমি এতিয়া এবাৰ খেতি কৰোঁ বছৰত এবাৰ খেতি কৰোঁ এইকাৰণে যে আমি আকাশৰ পৰা বৰষুণ দিলেহে খেতি কৰিব পাৰোঁ নহ'লে আমাৰ খেতি কৰিবৰ কাৰণে পানী নাই কিন্তু পৃথিৱীৰ কোনো দেশৰ মানুহে এবাৰ খেতি কৰি কেতিয়াও পথাৰ পেলাই নাই আমি খেতিয়কবিলাকেও কোৱা নাই পলিটিচিয়ানবিলাকক যে তহঁতি আমাক আঁঠুৱা কম্বল চুলাই পথ ৰঙাপথবিলাকে নহ'ব তহঁতৰ প্ৰথম আৰু প্ৰধান কামটো হ'ল অসমৰ প্ৰত্যেকজোৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা আৰু পথাৰডৰা বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰি দিয়া অসমীয়াবিলাকে যিদিনা পলিটিচিয়ানক এই কামটো কৰিবলৈ বাধ্য কৰিব যে পথাৰৰ সকলো সময়তে জলসিঞ্চন ইৰিগেশ্যন এডৰা পথাৰত 3বাৰ 4বাৰ 5বাৰ নিয়মমতে কৰিলে যাওক আমি নিয়ম বুলি দাবী কৰোঁ নিয়মমতে কৰিলে যাওক একবাৰ আলু খেতি কৰিছে আলুৰ লগতে ৰঙালাও দিব ৰঙালাও খেতি উঠিলে তাৰপিছত আকৌ মটৰ মাছ ছটিয়াই দিব এই 3 মাহৰ ভিতৰত 4টা খেতি থাকে আমি কি কৰোঁ বাৰিষা সময়ত এটা মাত্ৰ ধান খেতি কৰোঁ শালি ধান সেই ধানি ধানৰ খেতিটো কৰিবৰ কাৰণে ওপৰলৈ চাই থাকোঁ বৰষুণ যেতিয়া দিব কঠীয়া পাৰিম নহ'লে পানী নহ'লে পৃথিৱীত ভেকুলী বিয়া পাতিলে বৰষুণ হয় এই ৰ'দজাক লাগিছে ৰ'দজাকে পানীটো উতলোৱাৰ পাছত সি ভাগ ওপৰলৈ উঠে ওপৰত ঠাণ্ডা লাগিলে সি ডাঠ হৈ যায় কিন্তু ডাৱৰ বুলি কয় ডাৱৰটো যেতিয়া বতাহে ঠেলি লৈ যাব ঠেলি লৈ গ'লে মানে ডাঙৰকৈ পৰ্বতত ঠুন্দা মাৰি দিব তললৈ নামিলে কিন্তু বৰষুণ তেতিয়া যদি আপুনি ভেকুলী বিয়া পাতে আপোনাৰ পুখুৰী আপোনাৰ নদী আপোনাৰ পথাৰ আপোনাৰ বিল আপোনাৰ সাগৰ আপোনাৰ মহাসাগৰৰ পৰা পানী ঘৰ নকৰি ভেকুলী বিয়া পাতিলে পানী ভাল হ'ব পানী ভেকুলী বিয়া পাতিলে পানীটো ওপৰকৈ ডাৱৰটো গৈ বৰষুণ হ'ব নেকি এইবিলাক হ'ব নিশ্চয় প্ৰথম আমি কাম কৰিব লাগিব যে সেইকাৰণে আমি ৰাইজৰ বাবে কৈছোঁ যে এবাৰ ৰাইজৰ বাবে যিদিনা চৰকাৰ গঠন কৰিব 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজোৰা পথাৰত পানী দিম প্ৰত্যেকজোৰা পথাৰত বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিম অসমৰ প্ৰত্যেকজন খেতিয়ক যি জাতিকে নকৰিলে খেতি কৰা মানুহবিলাকক নিজৰ খেতিৰ মাটিৰ অধিকাৰ দিম চাহ শ্ৰমিকজনক মানুহ বৰ্তা দিম অধিকাৰ দিম আৰু পানী যোগানটো কম যে বছৰত 3বাৰ খেতি কৰে খেতি কৰিবৰ কাৰণে খেতিটো মেকানাইজ কৰিবৰ কাৰণে দৰকাৰ হ'লে চৰকাৰৰ পৰা গাঁৱে গাঁৱে দুখন ট্ৰেক্টৰ দিম খেতি যদি সঁচাকৈ 3বাৰ কৰে খাজনাও ফ্ৰী কৰি দিম আৰু যদি খেতি নকৰে তেতিয়াহ'লে খাজনা 5 গুণ বঢ়াম ভাল হ'বনে বেয়া হ'ব মই ভাবোঁ মই আপোনালোকক কৈছোঁ আপোনালোকে নিজেও ভাবিছোঁ এবাৰ এইটো এই যে পথাৰত 3বাৰ খেতি মানে কি জানে নাই এটা ধানৰ কঠীয়া এটা ধানৰ পৰা এডাল কঠীয়া গছ সেই কঠীয়া গছজোপাৰ পৰা খুব ওলাই 200টা ধান পৃথিৱীৰ এনেকুৱা কোনো ইণ্ডাষ্ট্ৰি নাই যি 1 টকাৰ পৰা 200 টকা ইনকাম কৰিব পাৰে 1 টকাৰ পৰা 200 টকা ইনকাম কৰিব পাৰে পৃথিৱীত একমাত্ৰ আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিটোৱে হ'ল খেতি যি 1 টকাৰ পৰা 200 টকা ইনকাম কৰিব পাৰে আৰু সেইকাৰণে মই আপোনালোকক ক'বলৈ খুজিছোঁ যে যদি অসমীয়া মানুহৰ ভাগ্যৰ বদলাব লাগে তেতিয়াহ'লে পথাৰবিলাকৰ চেষ্টা কৰিব লাগিব আৰু এইটো যেতিয়ালৈকে কৰিব নোৱাৰি আৰু যিয়ে হওক তেনেকুৱা কাৰণে পৃথিৱীৰ কোনো মানুহে আহি আমাক অসমীয়া ভাষা কৰিব নোৱাৰে আজি এসপ্তাহ অসমৰ মুখ্যমন্ত্ৰীয়ে মই যিহেতু এতিয়া গোটেই অসমৰ চাৰিওফালে এই কথাটো কৈ আছোঁ যে মোৰ সকলোবিলাক বক্তব্য চাই থাকে তেওঁ আজি 10 দিন 15 দিনৰ আগত কৈছে যে অসমীয়া ক'ত ধনী হ'ব অসমীয়া জাতিয়ে বছৰেকত 3 মাহৰ কাৰণে খেতি কৰি 9 মাহ পথাৰ পেলাই থয় এই জাতিয়ে কৃষি প্ৰাপ্ত কৰাৰ বাহিৰে উন্নতি আৰু কৰিব নহয় তাৰ কাৰণে জগৰীয়া